আজি আমি এইটো ভিডিও আলোচনা কৰিম অনুৰণী 1.1 4 নম্বৰ প্ৰশ্ন যেহেতু যোৱা ভিডিওবিলাকত আমি অনুৰণী 1.1 1 নম্বৰৰ পৰা 3 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। এতিয়া আজি আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। যে 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা। সো এইটো আমি প্ৰশ্ন সমাধানলৈ আগবাঢ়িছো। সো সমাধান কি হ'ব, সলিউশন, তাৰমানে সমাধান। কি কৰিম যে কি কৰিব দিছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমাৰ 3m নাইবা 3m+1 আৰ্হিৰ হ'ব লাগিব আৰু m এটা কোনোবা অখণ্ড সংখ্যা হ'ব লাগিব। যে প্ৰথম আমি কি কৰিম, ধৰি ল'ম লেট। ধৰা হ'ল প্ৰথমে আমি যিটো 2 নম্বৰৰ প্ৰশ্ন যেনেকুৱা সমাধান কৰিছিলো সেনেকৈ আমি কি সেম প্ৰচেছত আমি একে ধৰণেৰে আমি কি কৰিম, ধৰি ল'ম যে a হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আৰু ইয়াত আমাৰ b মানে কিমান দিয়া আছে 3 দিয়া আছে। এতিয়া আমি কি কৰিম, এতিয়া ইউক্লিডৰ যেহেতু আমাক কি কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি প্ৰমাণ কৰিব দিছে, দেখুৱাব দিছে। সো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল, a = bq + r য'ত 0 <= r <= b আছিলে। গতিকে এতিয়া আমি কি কৰিম, এতিয়া আমি কি কৰিম একফালৰ পৰা r ৰ মানটো চেঞ্জ কৰি যাম। যদি r = 0 হয়, r = 0 হ'লে আমি a = কিমান পাম, a = b মানে আমি কিমান ধৰিছিলোঁ 3 আৰু q প্লাছ r মানে আমি এবাৰ কি ধৰিছোঁ 0 ধৰিছোঁ, আমি নহ'লে কি পালোঁ 3q পালোঁ। এতিয়া কি কৈছে প্ৰশ্নত যে কিমান পাব লাগিব 3m পাব লাগিব নাইবা 3m+1 পাব লাগিব, কিন্তু আমি পালোঁ কি 3q। গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগিব, প্ৰশ্নত আৰু কি কৈছে যে যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই, তাৰমানে আমি যিটো এই r = 0 ধৰাৰ পাছত আমি যিটো মান পালোঁ, যিটো a ৰ মান পালোঁ, সেইটোক আমি কি কৰিব দিছে বৰ্গ কৰিব দিছে। বৰ্গ কৰাৰ পাছত আমি 3m বনাব লাগিব। সো আমি কি কৰিম, এই দুটা উভয় পক্ষক আমি কি কৰিম স্কোৱাৰ কৰি দিম, মানে বৰ্গ কৰি দিম। গতিকে ইয়াতে লিখিম কি আমি উভয় পক্ষক, যিহেতু উভয় পক্ষক কি কৰিলোঁ বৰ্গ কৰি উভয় পক্ষক আমি কি কৰিলোঁ স্কোৱাৰ কৰিলোঁ, মানে বৰ্গ কৰিলোঁ। এতিয়া আমি কি পালোঁ ইয়াৰ পৰা 3ৰ ওপৰতো স্কোৱাৰ আছে, কিউৰ ওপৰতো স্কোৱাৰ আছে। গতিকে স্কোৱাৰ থাকিলে আমি দুইবাৰ পূৰণ হয়, তাৰমানে 3 × 3 তাৰমানে কিমান হ'ব 9 আৰু কিউৰ ওপৰত স্কোৱাৰ আছে, গতিকে 9q²। ইয়াৰে পৰা আমি কি লিখিব পাৰি 3 × 3q²। ইয়াৰে পৰা আমি কি লিখিব পাৰি 3m লিখিব পাৰি, য'ত আমি কি লিখিব পাৰি, য'ত m = আমি কি লিখিব পাৰি 3q²। তাৰমানে আমি কিমান পালোঁ, যিহেতু আমাক কি দিছিল 3m বনাব দিছিল, গতিকে আমি ইয়াৰে পৰা m মানে কি ধৰিলোঁ 3q² আমি m ধৰিলোঁ। গতিকে আমি 3mটো পালোঁ। এইবাৰ আমাক কি দিছে 3m+1 বনাব দিছে। এতিয়া আমি কি কৰিম r = 1 ধৰিম। r = 1 হ'লে a = কিমান হ'ব 3q+1 হ'ব, যিহেতু আমি প্ৰশ্ন 2 নম্বৰত এনেকুৱা ধৰণৰ কৰিছিলোঁ। এইবাৰ r = 1 ধৰিলে কি পালোঁ, a = 3q+1। আমাক নিয়মত কি দিছে স্কোৱাৰ কৰিব দিছে, বৰ্গ কৰিব দিছে। তাৰমানে ইয়াৰ পৰা a আমি কি কৰিম বৰ্গ কৰিম আৰু 3q
কিউ প্লাছ 1কো আমি কি কৰিম বৰ্গ কৰিম আৰু সাইডত লিখিম যে উভয় পক্ষক বৰ্গ কৰি আমি লিখি ললো উভয় পক্ষক বৰ্গ কৰি। যেহেতু আমি জানো কি যে a প্লাছ b হোল স্কোয়াৰৰ ফৰ্মুলাটো আমি জানো a প্লাছ b হোল স্কোয়াৰ মানে কি a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ এইটো ফৰ্মুলা আমি পাইছোঁ বা জানো। গতিকে ইয়াৰ পৰা আমি চাওঁ 3q প্লাছ 1 ইয়াত মানে 3q মানে a আৰু 1 মানে b আমি সেনেকুৱা ধৰণৰ এইটো ফৰ্মুলাৰ নিচিনা দেখা পাই আছোঁ। গতিকে আমি এইটো কি কৰিম a প্লাছ b হোল স্কোয়াৰ ফৰ্মুলাত ইউজ কৰিম বা ব্যৱহাৰ কৰিম। ঠিক আছে, ইয়াৰে পৰা a মানে আছে a স্কোয়াৰ a মানে আছে 3q তাৰ মানে কি হ'ব 3q স্কোয়াৰ প্লাছ ফৰ্মুলাৰ কি আছে 2 ইনটু a মানে কি আছে 3q ইনটু b মানে কি আছে 1 ফৰ্মুলাৰ প্লাছ b স্কোয়াৰ b মানে কি আছে 1 তাৰ মানে 1 স্কোয়াৰ। ঠিক আছে, ইয়াৰে পৰা আমি কি পালো 3 দি যেহেতু দুইবাৰ পূৰণ আছে কিমান 9 হ'ব 9q স্কোয়াৰ প্লাছ 2 ইনটু 3 এই গোটেইকেইটা এই তিনিটা কি হৈছে পূৰণ হৈ আছে 2 ইনটু 3 6 ইনটু 1 6 হ'ব হয়। সো ইয়াতে কি হ'ব 6q আৰু 1 ইনটু 1 কিমান হ'ব 1 হ'ব। ইয়াৰে পৰা আমি কি লিখিব পাৰি যদি আমি 3টো কমন লওঁ কিমান পাম 3 কমন ল'লে 3q স্কোয়াৰ ইয়াৰ পৰা 3 কমন ল'লে 3 3 গুণে 9 আৰু q স্কোয়াৰ প্লাছ ইয়াৰে পৰা 3 কমন লৈছোঁ কি থাকিব 2 থাকিব 2q প্লাছ 1 যেহেতু কমন আছে 1টো বাহিৰত লৈ গৈছোঁ। এতিয়া আমি কি কৰিম 3m প্লাছ 1 য'ত আমি কি লিখিম য'ত m ইকুৱেল টু কি লিখিম 3q স্কোয়াৰ প্লাছ 2q তাৰমানে এই 3q স্কোয়াৰ প্লাছ 2q মানে আমি কি ধৰিছোঁ m ধৰিছোঁ। এইবাৰ আমি কি পালোঁ 3m প্লাছ 1 আমি পাই গ'লোঁ। তাৰপাছত a ইকুৱেল টু আৰু আমি এবাৰ কি ধৰিম r ইকুৱেল টু এইবাৰ ধৰিম 2 r ইকুৱেল টু 2 হ'লে আমি কি পাওঁ চাওঁ a ইকুৱেল টু 3q প্লাছ 2 হ'ব এইবাৰ। তাৰপাছত আমাক কি কৰিব দিছে বৰ্গ কৰিব দিছে হয় কি কৈছে এবাৰ r ইকুৱেল টু যদি 2 ধৰোঁ a ইকুৱেল টু পাম কি 3q প্লাছ 2 এতিয়া আমাক কি কৰি দিছে বৰ্গ কৰিব দিছে বৰ্গ কৰিলোঁ উভয়পক্ষক বৰ্গ কৰিলোঁ 3q প্লাছ 2 এইফালে কি কৰিলোঁ বৰ্গ কৰিলোঁ। এতিয়া লিখি দিম কি উভয় পক্ষক কি কৰিলোঁ বৰ্গ কৰি। তাৰপাছত এতিয়া চাওঁ সেই আগৰ নিচিনা কি পাইছোঁ a প্লাছ b হোল স্কোয়াৰৰ ফৰ্মুলাত পৰিছে সেনেকুৱা দেখা পাইছোঁ। গতিকে এইটো কি কৰিম a প্লাছ b হোল স্কোয়াৰৰ ফৰ্মুলাত ভাঙি দিম a মানে আছে এতিয়া কি 3q আৰু a মানে স্কোয়াৰ a স্কোয়াৰ মানে 3q স্কোয়াৰ প্লাছ 2 ফৰ্মুলা 2a মানে কিমান আছে 3q এবাৰ b মানে আছে 2 প্লাছ b স্কোয়াৰ মানে 2 স্কোয়াৰ ইয়াতে b মানে আছে 2 গতিকে এইখিনি আমি যদি ভাঙি দিওঁ কিমান হ'ব 3 ইনটু 3 9 q স্কোয়াৰ প্লাছ কি হ'ব 2 3 গুণে 6 6 2 গুণে 12q প্লাছ কিমান হ'ব 2 2 গুণে 4 ইয়াৰে পৰা যদি আমি 3 কমন লওঁ কিমান পাম ইয়াৰে পৰা এটা কাম কৰিব লাগিব এবাৰ আৰু এটা লাইন লিখোঁ 9q স্কোয়াৰ প্লাছ 12q এইটো যদি আমি 3 প্লাছ 1 যদি ভাঙি দিওঁ কোনো প্ৰব্লেম নহ'ব। ঠিক আছে, এইবাৰ আমি কি কৰিম কি লিখিছিলোঁ 9q স্কোয়াৰ প্লাছ 12q প্লাছ কি লিখিছিলোঁ 4টোক আমি 3 প্লাছ 1 কৰিছিলোঁ হয় 3 প্লাছ 1 কৰিছিলোঁ। এইবাৰ আমি কি কৰিম ইয়াৰ পৰা 3 কমন ল'লোঁ 3 কমন নিলে কি থাকিব 3q স্কোয়াৰ প্লাছ 12ৰ মাজত 3 কমন লৈছোঁ কিমান থাকিব 3 4 গুণে 12 ইনটু q থাকিব আৰু 3 যিহেতু কমন নিছোঁ 1 থাকিব এইখিনি শেষ আৰু এইবাৰ কি থাকিল বাহিৰত 1 থাকিল তাৰমানে কি পালোঁ 3m প্লাছ 1 পালোঁ আৰু m মানে কি ধৰিলোঁ য'ত m ইকুৱেল টু 3q স্কোয়াৰ প্লাছ 4q
প্লাছ 1 এইখিনি মানে আমি কি ধৰিলোঁ m ধৰিলোঁ একে গতিকে আমি কি লিখিব পাৰি গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গফলৰ আৰ্হি কি পালোঁ আমি বৰ্গফলৰ আৰ্হি 3m বা 3m প্লাছ 1 য'ত m এটা কি পালোঁ কোনোবা অখণ্ড সংখ্যা এইখিনি আমাৰ এনসাৰ আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ